নিযুত মইনা আৰু নিযুত বাবু আঁচনি বিতৰণ কৰিব পত্ৰ মন্যাত ছাত্ৰ-ছাত্ৰীৰ সাহায্যাৰ্থে ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব এই অনুষ্ঠান কেইবাখনো আঁচনি শুভাৰম্ভণি কৰিব বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰূপায়ণ কৰা অভিলাষী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বিতৰণ কৰা হ'ব প্ৰপত্ৰ একেদৰে শেহতীয়াকৈ বানে বিধ্বস্ত কৰা শিৱসাগৰ চৰাইদেউ যোৰহাট বা অন্যান্য বানপীড়িত জিলাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সাহায্যাৰ্থে ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব এই বিশেষ অনুষ্ঠান বানৰ ফলত টিয়কত পুনৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কাকজান টিয়ক আৰু পুঠি নদীৰ বাঢ়নি পানীয়ে টিয়কত পুনৰ বুৰাই পেলাইছে ন অঞ্চল আনহাতে বানে প্লাবিত কৰিছে টিয়কৰ ৰাষ্ট্ৰীয় ঘাইপথত এককাল পৰ্যন্ত পানী হোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অৱশ্যে বৰ্তমানলৈ পানীৰ মাজেৰেই যান বাহনৰ চলাচল অব্যাহত আছে আৰু পানী বাঢ়িলে ব্যাহত হৈ পৰিব যাতায়াত ব্যৱস্থা বানে প্লাবিত কৰিছে টিয়কৰ ৰাষ্ট্ৰীয় ঘাইপথত এককাল পৰ্যন্ত পানী আকৌ যাতায়াত বন্ধ হোৱাৰ উপক্ৰম হৈছে পানী যদি বাঢ়ি থাকে তেতিয়াহ'লে যিকোনো মুহূৰ্তত যাতায়াত বন্ধ কৰি দিবলগীয়া হ'ব পাৰে কাৰণ অভিশপ্ত 19 জুলাইৰ পিছতো একেই পৰিস্থিতিৰ উদ্ভৱ হৈছিল টিয়কত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আকৌ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বানপীড়িতসকলৰ মাজত কিছু বান শুকাইছিল যদিও আপোন ঘৰখনলৈ উভতি অহাৰ প্ৰয়াস কৰিছিল বানাক্ৰান্তই কিন্তু পানী বাঢ়ি অহাত আকৌ আশ্ৰয় শিবিৰলৈ উভতিবলগীয়া হৈছে শ বন্যাতই টিয়ক নদীৰ বাঢ়নি পানীত পুনৰ প্লাবিত হৈছে এই যি ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথ মই কিছু মোৰ সতীৰ্থই দৃশ্য দেখুৱাইছে এনেধৰণে দুয়োটা পথে উজনিমুৱা আৰু নামনিমুৱা দুয়োটা চাইলেনযুক্ত পথে এতিয়াও খোলা ৰখা হৈছে কিন্তু পথৰ ওপৰত এতিয়া একাঠো পৰ্যন্ত পানী হৈ আছে তথাপিতো কিন্তু যাতায়াতৰ ব্যৱস্থা খুলি ৰখা হৈছে আমি এই কথাটো উল্লেখ কৰিব লাগিব যে 19 জুলাইৰ দিনা যি আচলতে কালৰূপী বান আহিছিল যি প্ৰলয়ংকৰী বান আহিছিল সেই বানৰ ফলত এই এলেকাটো এই ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশ একেবাৰে বিধ্বস্ত কৰি পেলাইছিল দুদিনকৈ যাতায়াত বন্ধ কৰি ৰখা হৈছিল তাৰ পিছতো কিন্তু আৰক্ষী প্ৰশাসনে খুব আচলতে তেওঁলোকৰ নিৰীক্ষণত এই পথেৰে উজনি নামনি যাতায়াত ব্যৱস্থা অব্যাহত ৰাখিছিল আৰু আমি ইতিমধ্যে টিয়কৰ গোটেই পৰিৱেশটোৱে দেখুৱাই আহিছোঁ যে টিয়ক পৌৰসভা এলেকাধীন যিসমূহ ৱাৰ্ড সেই ৱাৰ্ডসমূহ এতিয়াও যিহেতু পানীৰ তলতে আছে এতিয়াও বহু পৰিয়ালৰ বাসগৃহ যোৱা 17টা দিন পানীৰ তলতে আছে যিহেতু পানী বাঢ়িয়ে আছে আজি নিশাটো বাঢ়িলে আকৌ ৰাষ্ট্ৰীয় ঘাইপথ ডুবিলে কি ক'ব এনেধৰণে আজি 17টা দিন আকৌ যদি পানী বাঢ়ে ৰাষ্ট্ৰীয় ঘাইপথ এইবাৰ আকৌ বন্ধ হৈ যাব হয় চাওক পূৰ্বতে টিয়কৰ যি হাতত ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথত পানী উঠা আমি দেখা নাছিলোঁ আমি যেতিয়া টিয়কৰ যে ৰাষ্ট্ৰীয় ঘাইপথ চাইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰণ কৰা হ'ল সেই সম্প্ৰসাৰণ কৰাৰ সময়ত বিভিন্ন নিৰ্মাণকাৰী সংস্থা আছিল সেই নিৰ্মাণকাৰী সংস্থাবোৰক আমি টিয়কৰ যিসমূহ অঞ্চল আছিল সেই অঞ্চলসমূহৰ ওপৰত তেওঁলোকক আমি দৃষ্টি নিক্ষেপ কৰাইছিলোঁ কিন্তু তেওঁলোকে নিজৰ মৰ্মতে এই কামসমূহ তেওঁলোকে সম্পাদন কৰি গ'ল দেখিছে আপোনালোকে যিবোৰ নলা নিৰ্মাণ কৰিছে নলা নিষ্কাশনৰ যিবোৰ নিৰ্মাণ কৰিছে সেই নলা নিষ্কাশনৰ সলনি সেই নলাইদি পানী সোমাই আজি টিয়ক নগৰ প্লাবিত কৰি দিছে টিয়ক নগৰ অঞ্চলেই নহয় টিয়ক নগৰৰ দাঁতিকাষৰীয়া যি আৱাসিক এলেকা আছে সেই আৱাসিক এলেকাসমূহতো প্ৰায় 8 পৰ্যন্ত পানী সোমাই তেওঁলোকে আজি শংকিত হৈ আছে বিভিন্ন লোক শিবিৰত থাকিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আমি টিয়ক নগৰ হিচাপে আমি গৌৰৱ কৰিম কিন্তু নগৰ নহয় এতিয়া টিয়ক সাগৰ হিচাপে আমি এতিয়া ক'বলৈ আমি বাধ্য হৈছোঁ এই ক্ষেত্ৰত জিলা প্ৰশাসনেই হওক নিৰ্মাণকাৰী সংস্থাই হওক অতি সোনকালে যদি এই ব্যৱস্থা মানে স্থায়ী সমাধানৰ পথ নুলিয়ায় অনাগত দিনতো এইটো এটা জ্বলন্ত সমস্যাৰ ৰূপে থিয় হৈ থাকিব এয়া প্ৰায় খাটাং হৈ পৰিছে ইফালে মঙলদৈ সমষ্টিৰ ঔতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত বেঙাবৰা গাঁৱৰ সমীপত নোৱা নৈৰ পশ্চিম পাৰৰ মথাউৰি ছিঙাৰ ফলত প্লাবিত হৈছে মঙলদৈ সমষ্টিৰ বৃহত্তৰ অঞ্চল ঔতলা বেঙাবৰা মথঙা অহকা
অকিলাবাৰী, কপিলী সত্ৰ, বেছিমাৰী আৰু দুৰ্গাগাঁও বানৰ কবলত। বহু পৰিয়ালৰ ঘৰ, চোতালত এককাল পৰ্যন্ত পানী। বানপীড়িত ৰাজ্যৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। পানীত বুৰ গৈ আছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি। পথৰ ওপৰেৰে হুৰাহুৰে পানী বাগৰি বিচ্ছিন্ন হৈছে যাতায়াত যোগাযোগ ব্যৱস্থা। বৃহত্তৰ অঞ্চলত কৰ্তন কৰা হৈছে বিদ্যুৎ সংযোগ। বানৰ বাবে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিবিৰ স্থাপন কৰিছে প্ৰশাসনে। মঙলদৈ নোৱা নৈৰ বাঢ়নি পানীয়ে বৰ ঔতলাৰ যি মথাউৰি ছিঙাৰ পিছত ঔতলা পঞ্চায়তৰ বৃহত্তৰ অঞ্চল বানত প্লাবিত হৈ পৰিছে। আজিও পানী ক্ৰমাৎ বাঢ়ি আছে আৰু আমি এখন ঘৰ দেখুৱাইছোঁ। এয়া মঙলদৈ ঔতলা গাঁৱৰ দৃশ্য আৰু ঔতলা গাঁৱৰ এখন ঘৰ এই ধৰণে পানীৰ তলত। এইখন ঘৰে নহয়, প্ৰায় শতাধিক ঘৰ এই ধৰণে বাঢ়নি পানীৰ বুৰ গৈছে আৰু বিস্তৰ ক্ষতিসাধন হৈছে। হাজাৰ হাজাৰ বিঘা কৃষিভূমি এতিয়া পানীৰ তলত। আমি ইয়াত দেখুৱাইছোঁ এখন পথাৰ, কৃষি পথাৰ, আৰু এইখন পথাৰ এতিয়া পানীৰ তলত। আমি কিছু কঠীয়া দেখুৱাইছোঁ। এয়া কঠীয়া সিঁচিবৰ কাৰণে কৃষকসকলে আনি থৈছিলে, কিন্তু পানী বঢ়াৰ লগে লগে এই ধৰণে কঠীয়া এৰি কৃষকসকল ঘৰমুৱা হৈছে, নিজৰ ঘৰৰ সামগ্ৰীসমূহ উদ্ধাৰ অভিযানত লাগিছে। ইতিমধ্যে কৈছোঁৱেই যে ঔতলা পঞ্চায়তৰ বৃহত্তৰ অঞ্চল এতিয়া বানত প্লাবিত হৈ পৰিছে আৰু এই অঞ্চলৰ যাতে বানাক্ৰান্ত লোকসকলক সকাহ দিব পাৰে তাৰ কাৰণে কি ব্যৱস্থা কৰিছে প্ৰশাসনৰ ফালৰ পৰা বা জনপ্ৰতিনিধিসকল আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মঙলদৈ, পশ্চিম মঙলদৈ ব্লকৰ সভানেত্ৰী আছে, সীমা আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম কি ব্যৱস্থা কৰিছে বানাক্ৰান্তসকলক। হয়, বানাক্ৰান্তসকলৰ বাবে আমাৰ ঔতলা হায়াৰ ছেকেণ্ডেৰী ৰিলিফ কেম্পৰ ব্যৱস্থা কৰা হৈছে। অলৰেডি 3খনকৈ গাঁও ঔতলাৰ বৃহত্তৰ এটা এৰিয়া গোটেইখিনি প্লাবিত হৈছে আৰু বিশেষভাৱে তেওঁলোকৰ ঘৰৰ মজিয়া সকলোতে পানী উঠিছে। তেওঁলোকক আমি ইতিমধ্যে এই ঔতলা হায়াৰ ছেকেণ্ডেৰীলৈকে লৈ যোৱা হৈছে আৰু যদি এনেকুৱাভাৱে আমাৰ পানীটো বাঢ়ি থাকে তেতিয়াহ'লে 25খনমান গাঁও আৰু প্লাবিত হ'ব, এনেকৈ যদি হৈ থাকে ৰাতিলৈকে। নিশ্চয়কৈ যদি পানী বাঢ়ি থাকে ক্ৰমান্বয়ে কিন্তু এই যি বাঢ়নি পানী চিপাঝাৰ সমষ্টিলৈ পাবগৈ। আমি পুনৰ দেখুৱাইছোঁ ঘৰখন আৰু এইখন এখন এটা উদাহৰণহে। স্থানীয় আৰু লোক আছে, কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰায় 25খন গাঁও এতিয়া প্লাবিত হ'বৰ কাৰণে হ'ব গৈ আছে, যি ধৰণে পানী বাঢ়ি আছে। আৰু আজি দ্বিতীয় দিন, যোৱাকালি যিহেতু মথাউৰি ছিঙিছিলে, এতিয়া আপোনালোকৰ গাঁৱৰ ফালৰ পৰা কি উদ্যোগ লৈছে, প্ৰশাসনে উদ্যোগ লৈছে, আপোনালোকে কি ভাবিছে? হয়, আমাৰ যোৱাকালি ৰাতিপুৱা 10টা বজাত যি নোৱা নদীৰ যি বাঢ়নি পানীয়ে মথাউৰি ভাঙিছিলে আৰু তাৰ ফলশ্ৰুতিত যোৱাকালি যথেষ্ট সংখ্যক ঘৰ বুৰ গৈছে, আপোনালোকে জ্ঞাতই। আৰু আমাৰ 3খনকৈ গাঁও বিশেষকৈ ক্ষতিগ্ৰস্ত হৈছে, বেঙাবৰা, অহকা, মঠঙা। আৰু ইয়াৰ লগে লগে সমান্তৰালকৈ এই ধৰণে যদি পানী বাঢ়ি থাকে 25খন গাঁও প্লাবিত হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে কেইবাশ বিঘা মাটি পানীৰ তলত আপোনালোকে দেখিছে। গতিকে এনেকুৱা এটা ক্ষতিগ্ৰস্ত হঠাৎ হৈ পৰিছে। ভূটানৰ পৰা যিটো বাঢ়নি পানীয়ে যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে আমাৰ এইসমূহ অঞ্চলত। আৰু এতিয়া প্ৰশাসনক আমি এটাই আহ্বান জনাইছোঁ, যোৱাকালিৰ পৰা আজিলৈ প্ৰশাসনে সহযোগিতা কৰক আমাৰ পুনৰ্দমে, আৰু যিসকল মানুহ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক ক্ষতিপূৰণ দিবলৈ আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু আমিও স্থানীয়ভাৱে যথেষ্ট উদ্যোগ লোৱা হৈছে, বিভিন্নজনে আমি তেওঁলোকক সহায় সহযোগিতা কৰা হৈছে। য'ত পানী হৈছে তেওঁলোকক ওখ স্থানলৈ স্থানান্তৰ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে চৰকাৰৰ ব্যৱস্থা কৰিছে। আমাৰ বিভাগীয় কৰ্তৃপক্ষই ঔতলা হায়াৰ ছেকেণ্ডেৰীত এটি অস্থায়ী নিশ্চয়কৈ আৰু ইফালে পুনৰ বানৰ কবলত কলিয়াবৰ ৰাজচক্ৰৰ কালাপানী, ডিজু ভেলী, আমগুৰি আৰু লেংটেং চাহ বাগিচা আদি অঞ্চল। কাৰ্বি পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ডিজু নৈৰ বাঢ়নি পানীয়ে দ্বিতীয়বাৰৰ বাবে প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল। 2টা সপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে বানে প্লাবিত কৰাত অঞ্চলবাসীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বানত অঞ্চলটোৰ 2 শতাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বন্যাতক SDRF বাহিনীয়ে সুৰক্ষিতভাৱে উদ্ধাৰ কৰি আশ্ৰয় শিবিৰসমূহলৈ প্ৰেৰণ কৰিছে। বানপীড়িত ৰাইজৰ আশ্ৰয়ৰ বাবে কলিয়াবৰ ৰাজচক্ৰৰ হালনা বাপুজী প্ৰাথমিক বিদ্যালয়, 23 নম্বৰ ডিজু ভেলী প্ৰাথমিক বিদ্যালয় আৰু আমগুৰি প্ৰাথমিক বিদ্যালয়ত মুঠ 3টা সাহায্য শিবিৰ স্থাপন কৰিছে প্ৰশাসনে। পুনৰ ডিজু নৈৰ বানত প্লাবিত হৈছে কলিয়াবৰৰ কালাপানী অঞ্চল। আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত এনেদৰে বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে আৰু এই কালাপানী অঞ্চলৰ বিস্তৰ অঞ্চল এতিয়া
পুনৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে আৰু ডিজু নৈ বাঢ়নি পানীয়ে এনেদৰে বুৰাই পেলাইছে কলিয়াবৰ সমষ্টিৰ এই কালাপানী অঞ্চল। কাৰ্বি পাহাৰৰ নামনিতে এই অঞ্চল আছে আৰু বিগত কিছুদিন ধৰি কাৰ্বি পাহাৰত অব্যাহত বৰষুণৰ ফলত এনেদৰে পাহাৰৰ পৰা বৈ অহা পানীৰ ঢলে এক প্ৰকাৰ জলপৃষ্ঠ বৃদ্ধি কৰিছে ডিজু নৈ, আৰু ডিজু নৈ বাঢ়নি পানীয়ে এতিয়া এনেদৰে প্লাবিত কৰিছে কালাপাহাৰ অঞ্চলৰ বিস্তীৰ্ণ অঞ্চল। আৰু বছৰৰ দ্বিতীয়টো বানৰ কবলত এতিয়া এই অঞ্চলটো পৰিছে। পূৰ্বেও প্ৰায় 10-15 দিন আগত এই অঞ্চল পানীত প্লাবিত হৈছিল। ইয়াৰ ৰাইজ কাষৰে এখন বিদ্যালয়ত তেওঁলোকে আশ্ৰয় শিবিৰত যি চৰকাৰে যি আশ্ৰয় শিবিৰ স্থাপন কৰিছিল তাত তেওঁলোকে আশ্ৰয় লৈ আছিল। তাৰপিছত পুনৰ তেওঁলোক ঘৰলৈ উভতি আহিছিল, কিন্তু এতিয়া পুনৰ বাঢ়নি পানী এই অঞ্চল পুনৰ বুঢ়াইছে। এনেদৰে বিস্তীৰ্ণ অঞ্চল বাঢ়নি পানীৰ কবলত পৰিছে। আমি দেখুৱাইছোঁ এনেদৰে বাসগৃহ, এয়া এটা এক নিৰ্মীয়মান মডেল অংগনবাদী কেন্দ্ৰ। এইটো নিৰ্মীয়মান অংগনবাদী কেন্দ্ৰ এনেদৰে পানীত বুৰ গৈছে আৰু ইয়াৰ সমান্তৰালকৈ এই অঞ্চলটোৰ বহু লোকৰ বাসগৃহ পানীত বুৰ গৈছে। আৰু ইতিমধ্যে SDRF বাহিনীয়ে পুৱাৰে পাৰে অভিযান চলাই আছে। তেওঁলোকে এই অঞ্চলত থকা বানৰ কবলত পোৱা অঞ্চলৰ ৰাইজক ইয়াৰ পৰা উদ্ধাৰ কৰিছে। যিহেতু ইয়াত SDRF বাহিনীৰ লোক আছে, এতিয়ালৈকে আপোনালোকে কিমান মানুহক উদ্ধাৰ কৰিলে ইয়াৰ পৰা? এতিয়ালৈকে আমি প্ৰায় 250-300 মানুহ উদ্ধাৰ কৰিছোঁ আমি অহা পোৱাৰ পিছত। আৰু আমি অহা আগমুহূৰ্তত যেতিয়া পানী বাঢ়ি আহিছে বুলি গম পাইছে ৰাইজে, কিছু মানুহ আগতে ইয়াৰ পৰা ওলাই গৈছে আৰু তেওঁলোক নিৰ্দিষ্ট আশ্ৰয় শিবিৰত গ্ৰহণ কৰিছে। পানী বাঢ়ি আছে, পানী ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। আগতো এবাৰ বানপানী আজি প্ৰায় সপ্তাহ দিনৰ আগত বাঢ়িছিল, আমি আহিছিলোঁ, আহি উদ্ধাৰ কাৰ্য কৰিছিলোঁ। লাহে লাহে পানী শুকাইছিল, মানুহবিলাক আকৌ নিজৰ বাহিৰলৈ গৈছিলে। আমি যিমানখিনি পাৰিছোঁ এতিয়ালৈকে য'ত খবৰ পাইছোঁ আমি কৰিছোঁ, আৰু যদি বাকী আছে আমাক খবৰ আহিব, আমি যাম, নিশ্চয় কৰিম। এনেদৰে SDRF বাহিনীয়ে উদ্ধাৰ কৰি ইয়াত যিহেতু স্থানীয় আৰু এজন যুৱক আছে, তেওঁৰ পৰা জানিম কিমান ঘৰ এতিয়া পানীত ডুবিলে ইয়াত এইফালে ডুবিছে, কিন্তু গন্তি কৰা নাই মই। মানুহবিলাক ক'ত গ'ল এতিয়া? এইটো বাবুজি স্কুল আছে যে চালনাত, তাত গৈছে। আগতেও পানী হৈছিলে ইয়াত কেইদিনমান আগত, এতিয়া আকৌ পানী হৈছে। এতিয়া ক'ৰ পানী? ৰিজুৰ পানী। নিশ্চয় এনেদৰে আমি দেখুৱাইছোঁ এইসমূহ বাসগৃহ এনেদৰে পানীত বুৰ গৈছে। এয়া দেখুৱাইছোঁ খিৰিকী পৰ্যন্ত এইসমূহ ঘৰ এনেদৰে পানীত বুৰ গৈছে। আৰু এনেদৰে আমি দেখুৱাইছোঁ যে কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত ডিজু নৈলৈ বৈ অহা পাহাৰীয়া পানীৰ ঢলে ডিজু নৈৰ জলপৃষ্ঠ বৃদ্ধি কৰিছে, আৰু যাৰ ফলতে এনেদৰে কলিয়াবৰৰ এই কালাপানী অঞ্চল এনেদৰে বানত প্লাবিত হৈছে। আৰু বছৰৰ দ্বিতীয়টো বানত এনেদৰে প্লাবিত হৈছে কলিয়াবৰৰ কালাপানী অঞ্চল। আমি পূৰ্বেও দেখুৱাইছিলোঁ কি যে ডিজু ভেলী অঞ্চল বানৰ কবলত পৰিছে, আৰু তাৰপিছতে এতিয়া কলিয়াবৰৰ কালাপানী অঞ্চল এনেদৰে বানৰ কবলত পৰিছে। আৰু এনেদৰে আমি দেখুৱালোঁ কলিয়াবৰৰ এই কালাপানী অঞ্চলত এনেদৰে বানৰ কবলত পৰিছে, আৰু বছৰৰ দ্বিতীয়টো বানত এই অঞ্চলটো পৰিছে। আৰু ইতিমধ্যে এই অঞ্চলৰ লোকসকলক SDRF বাহিনীয়ে উদ্ধাৰ কৰিছে, আৰু তেওঁলোকক কাষৰে শালানা বাপুজী বিদ্যালয়ৰ যি অস্থায়ী শিবিৰলৈ তেওঁলোকক স্থানান্তৰ কৰিছে। আৰু এনেদৰে এই বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে কলিয়াবৰৰ কালাপানী অঞ্চলৰ এই বিস্তীৰ্ণ এলেকা। ইফালে অৰুণাচল পাহাৰৰ পৰা বৈ অহা পাগলা নদীৰ বাঢ়নি পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ওদালগুৰিৰ মাজবাট সমষ্টিৰ বিভিন্ন অঞ্চলত। বহু গাঁৱৰ লগতে কৃষিভূমি আৰু ধনশ্ৰী ঘাট নতুন প্ৰাথমিক আৰোগ্য মন্দিৰ প্লাবিত হৈছে। বাঢ়নি পানী চিকিৎসালয়খনৰ ভিতৰলৈ সোমাই যোৱাত স্বাস্থ্য সেৱা ব্যাহত হৈছে। বিনষ্ট হৈছে স্বাস্থ্যকেন্দ্ৰৰ প্ৰয়োজনীয় সা সামগ্ৰীও। চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু ৰোগীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। বহু গুৰুত্বপূৰ্ণ চিকিৎসা সঁজুলি আৰু নথি পত্ৰ বিপদৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে বৃহত্তৰ ধনশ্ৰী ঘাট অঞ্চলৰ 50খনতকৈ অধিক গাঁৱৰ বাসিন্দাৰ বাবে এই নতুন প্ৰাথমিক আৰোগ্য মন্দিৰেই একমাত্ৰ চৰকাৰী স্বাস্থ্য সেৱাৰ কেন্দ্ৰ। কিন্তু চিকিৎসালয়খন বানৰ কবলত পৰাত অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অৰুণাচল পাহাৰত হোৱা প্ৰবল বৃষ্টিপাতৰ পিছতেই মাজবাট বিধানসভা সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। অৰুণাচল পাদদেশৰ পৰা বৈ অহা যি পাগলা নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে মাজবাট বিধানসভা সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল। বহু কেইখন গাঁও এতিয়া বানৰ কবলত পৰিছে। মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠায়ে ঠায়ে দলং, বাট পথ ছিগিছে এই পাগলা নদীৰ যি বাঢ়নি পানীৰ ফলত। আৰু ইপিনে ধনশ্ৰী ঘাট যি নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, এই নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এতিয়া বানৰ কবলত পৰিছে। এই স্বাস্থ্য কেন্দ্ৰটো জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে দেখুৱাম নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ধনশ্ৰী ঘাট। এয়া দেখুৱাইছোঁ পাগলা নদীৰ যি বাঢ়নি পানীৰ কবলত পৰিছে, আৰু এনেধৰণে এতিয়া এই যি
নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ধনশিৰিঘাট স্বাস্থ্যকেন্দ্ৰটোৰ চৌহদৰ পৰা আৰম্ভ কৰি ভিতৰলৈকে পানী সোমাইছে আৰু এতিয়া এই স্বাস্থ্যকেন্দ্ৰটোত ইয়াত অহা ৰোগীসকলৰ লগতে ইয়াৰ কৰ্মচাৰীসকলো জমৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। স্থানীয় লোকসকল আছে, আহিব দাদা আহি পিনে কি ক'ব, কেতিয়াৰ পৰা পানী হৈছে হস্পিটেলত? যোৱা 3 দিন ধৰি পানীৰ প্ৰবল খপত আমাৰ হস্পিটেলখন ডুব গৈ আছে। বিশেষকৈ স্বাস্থ্যকেন্দ্ৰৰ ক্ষেত্ৰত আমাৰ এই হস্পিটেলখন আমাৰ আশা আৰু ভৰসা। বৃহৎ ৰাঙাপানীৰ পৰা লৈ ধনশিৰিঘাট অঞ্চলত একমাত্ৰ ভৰসাৰ স্বাস্থ্যকেন্দ্ৰ এইটোৱে ধনশিৰিঘাটত। কিন্তু প্ৰত্যেক বছৰে এই সময়ত আমি কমচে কম 1 মাহলৈকে আমাৰ ইয়াত পানীৰে উপচি পৰে। পাগলা দিয়া যেতিয়া নদীটো পানী বাঢ়ি আহে তেতিয়া পানীৰে সম্পূৰ্ণ বিধ্বংস কৰি দিয়ে আমাৰ এই স্বাস্থ্যকেন্দ্ৰখন। আৰু এতিয়া ভেকচিনবিলাক বেয়া হৈ গৈছে। এতিয়া আপোনাৰ UPSC যিটো পুৰা ভিতৰলৈকে পানী সোমাইছে, আপোনাৰ এনেকুৱা এটা জাগা নাই কোনা নাই য'ত পানী নাই। এতিয়া কমেও আপোনাৰ 1 কঁকালমান পানী ভিতৰত সোমাই গৈছে, যাৰ জৰিয়তে আমাৰ এতিয়া স্বাস্থ্যকেন্দ্ৰৰ ক্ষেত্ৰত ৰাইজে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। 3 দিন ধৰি কমচে কম এতিয়া ৰেভিনিউ ভিলেজ ক'ব গ'লে আপোনাৰ 20টা 25টাতকৈ বেছি ৰেভিনিউ ভিলেজ পৰি যায়। আৰু আমাৰ বৃহৎ ৰাঙাপানী, খাকৰাপেল, চিলাংকুটিৰ পৰা লৈ বৃহৎ অঞ্চলৰ একমাত্ৰ স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ এই কেন্দ্ৰই ধনশিৰিঘাট নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই আমাৰ ভৰসা। কিন্তু আজি নহয়, প্ৰত্যেক বছৰে ইয়াত এনেকুৱা ধৰণৰে প্ৰবল বানপানী পানী সোমাই যায়। তো যোৱা বছৰ আমাৰ মন্ত্ৰী মহোদয় আমি অনুৰোধ কৰিছিলোঁ, তেওঁৰ প্ৰচেষ্টাত এটা পাৰ্কোপাইন আমাৰ স্থাপন কৰা হৈছিল। কিন্তু সেই পাৰ্কোপাইনে আমি দেখিলোঁ সেই বাঢ়নিত উঠি অহা পানীক ৰোধ কৰিব পৰা নাই। তো এইবাৰ আমি এপিল কৰিছোঁ, আমাৰ মন্ত্ৰী মহোদয় চৰণ ছাৰক এপিল কৰিছোঁ, আমাৰ সাংসদ ছাৰক এপিল কৰিছোঁ যাতে এই সমস্যাৰ পৰা আমাক মুক্ত কৰি দিয়ে। শিৱসাগৰৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে BTCৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে। বিধায়ক অখিল গগৈক লগত লৈ হাগ্ৰামা মহিলাৰীয়ে শিৱসাগৰৰ চাউলকৰাৰ মলিয়াভেটা গাঁওসহ কেইবাটাও বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰে। বানাক্ৰান্ত ৰাজ্যত দুখ দুৰ্দশা আৰু বানৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে বিতৰণ কৰে সাহায্য সামগ্ৰী। BTCৰ পৰা শতাধিক লোকক লগত লৈ শিৱসাগৰত উপস্থিত হয় হাগ্ৰামা মহিলাৰী। শিৱসাগৰৰ বান বিধ্বস্ত এলেকা ভ্ৰমণ কৰিবলৈ, নিৰীক্ষণ কৰিবলৈ আজি আহিছে তথা বান সাহায্য বিতৰণ কৰিবলৈ আহিছে BTCৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাই। মই দেখুৱাইছো ইয়াত কেইবা লক্ষাধিক টকাৰ বান সাহায্য লৈ আজি শিৱসাগৰৰ পুৱপুমজাৰ উপস্থিত হৈছেহি আৰু বান বিধ্বস্ত এলেকা পাণবেচা ভ্ৰমণ কৰিব, পুৱপুমজা ভ্ৰমণ কৰিব আৰু বান সাহায্য বিতৰণ কৰিব। মই পোনপ্ৰথমে শিৱসাগৰলৈ আদৰণি জনাইছো। আপুনি আজি এটা মহৎ উদ্দেশ্য লৈ আহিছে। হয়, আমি BTC অঞ্চলৰ পৰা BPF দল হিচাপে আজি শিৱসাগৰ জিলাত আৰু আমাৰ নাজিৰা আৰু চৰাইদেউ এই 3খন বান ইফেক্টেড এলেকাত মই ঘূৰিবলৈ আহিছোঁ আৰু মই চাম ৰাইজৰ কি অভাৱ অভিযোগ আছে, সেইটো মই খবৰ ল'ম। আকৌ যদি আমি কিবা যদি সাহায্য দিব পৰা যদি কিবা আছে, সমস্যা আছে, মই আৰু কৰিম, প্ৰব্লেম নাই একো নাই। আজি কেইদিনীয়া এই কাৰ্যসূচী? আজি একদিনীয়া কাৰ্যসূচী লৈ পেলাই আহিছোঁ। মই 3টা স্পটত মই ঘূৰিম আৰু আমি এনে দলৰ হৈ পেলাই মই এনে যেনিবা আঁঠুৱা, ব্লিচিং পাউডাৰ, ফেনাইল আৰু মস্কিট কিবা বেডশ্বীট এইখিনি লৈ আহিছোঁ। এইটো যথেষ্ট নহয়, আৰু লাগিব। আমি টিম হিচাপে মই গভৰ্ণমেণ্টৰ পৰা আৰু ছেকেণ্ড টাইম পঠিয়াই আছোঁ। আৰু বহু পৰিয়ালৰ বাসগৃহ ইতিমধ্যে ভাগি গৈছে। সেইটোৱে মই খবৰ ল'ম। ঘৰটো আচলতে বহুত ঘৰ নষ্ট হৈছে বুলি মই গম পাই আছোঁ। মই এতিয়া স্পটত যাম, ৰাইজে আমাক কি কয় সেইটো মই শুনি ল'ম আৰু মই কি সাহায্য দিব পাৰে। আজি আহিছে যিখিনি মই লৈ আহিছোঁ সেইটোতো যথেষ্ট নহয়, মই জানো, কিন্তু মই ৰাইজৰ পৰা মই খবৰ ল'ম কি অভাৱ অভিযোগ নিশ্চয় থাকিব আৰু আমি সহায় কৰিম। হয়, লগত সহযোগ কৰিছে সম্পূৰ্ণৰূপে অখিল গগৈ আছে, শিৱসাগৰ সমষ্টিৰ বিধায়ক। এইটো বহুত ডাঙৰ ঘটনা যে আমাৰ BTCৰ পৰা BTCৰ মুৰব্বী আৰু তেখেতৰ লগত 104জন মানুহক লগত লৈ 104জন তেখেতৰ পাৰিষদ আৰু বিভিন্ন ধৰণৰ তেখেতৰ দলৰ সদস্যক লগত লৈ
আজি আহি এনেকৈ আমাৰ মাজত আহি উপস্থিত হৈছেহি। মই বিধায়ক হিচাপে শিৱসাগৰৰ তেখেতক ইয়াত ৱেলকাম জনাইছোঁ আৰু BTCৰ মুৰব্বীজনে শিৱসাগৰত আহি এনেকৈ সহানুভূতি প্ৰদৰ্শন কৰাটো আৰু এনেকৈ মানে গোটেই ৰাইজৰ মাজলৈ যাবলৈ আজি 3টা ঠাইত প্ৰথম মলীয়াভেটা যাব, তাৰপিছত বানমুখ যাব আৰু তাৰপাছত শিৱসাগৰ টাউনৰ মানুহখিনি বহুত বানপানী হৈছে তেওঁলোককো এখেতে সম্বোধন কৰিব। গতিকে এই ইমান সাহসী এটা পদক্ষেপ যে মানে যি সময়ত ধৰক চেণ্ট্ৰেল গভৰ্ণমেণ্ট এতিয়ালৈকে ভালকে অহা নাই, সেই সময়ত আমাৰ BTC প্ৰধানে আহি আমাৰ চুকে কোণে আজি শিৱসাগৰ সমষ্টি আৰু তাৰ পাছত নাজিৰা সমষ্টি ঘূৰিব। এইটো এটা বহুত ডাঙৰ খবৰ। মই ভাবোঁ যে অসমীয়া জাতিৰ কাৰণে এইটো এটা তেখেতৰ মহানুভৱতাটোৱে এটা ঐতিহাসিক ঘটনাৰূপে পৰিগণিত হ'ব। হাগ্ৰামা মহিলাক আমি আগতেও জানো যে তেখেতৰ অন্তৰখন বহুত বহল। আজি বিপদৰ সময়ত নিশ্চয় শিৱসাগৰবাসীক আজিতো 10,000 তেখেতে আঁঠুৱা লৈ আহিছে, 10,000 তেখেতে বিচনা চাদৰ লৈ আহিছে, তেখেতে ফেনাইল লৈ আহিছে, ব্লিচিং পাউডাৰ লৈ আহিছে। কিন্তু মই এইটো কথাও জানো যে তেখেতৰ অন্তৰখন বহুত বহল। ইয়াৰ পৰৱৰ্তী সময়তো আমাৰ মানুহক ৰিছেটেলমেণ্টৰ ক্ষেত্ৰত নিশ্চয় তেখেতে সহায় কৰিব। হয়, আজি কুঁৱপুৰ মৌজাৰ যি পাণ বেচা এলেকা সম্পূৰ্ণৰূপে বানত ডুবি আছে আৰু সেই কুঁৱপুৰ মৌজাৰে চাউল কৰাৰ মলীয়াভেটা গাঁওখনলৈ যাব আৰু বান সাহায্য বিতৰণ কৰিব হাগ্ৰামা মহিলাৰীয়ে। ইফালে গহপুৰৰ ব্ৰহ্মাজান নৈৰ বাঢ়নি পানীয়ে বুধবাৰে মথাউৰিৰ বৃহৎ অংশ ছিঙি নিছিল, যাৰ ফলত কোঠাইচুক, হাতীবন্ধা, ব্ৰহ্মাজান, বাকৰি আদি অঞ্চল বৃহৎ লোকচানৰ সন্মুখীন হৈছে। বৰ্তমানলৈ ভগ্ন মথাউৰিটো উন্মুক্ত হৈ আছে। বৰষুণ আহিলে পুনৰ প্লাবিত হ'ব অঞ্চলটো। সেয়ে গহপুৰৰ জলসম্পদ বিভাগক ক্ষিপ্ৰতাৰে মথাউৰিটো নিৰ্মাণ কৰিবলৈ দাবী জনাইছে বানপীড়িত লোকে। গহপুৰৰ ব্ৰহ্মাজান অঞ্চলত কালিৰ দিনটোত মথাউৰি ছিঙিছিল, তাৰ ফলত বহু ৰাইজৰ ক্ষয় ক্ষতি হৈছিল। কৃষি পথাৰ পলসে পুতি পেলাইছিল, মানুহৰ ঘৰত পানী হৈছিল আৰু যি মথাউৰিৰ বৃহৎ অংশ এই মুহূৰ্ততো এনেদৰে উন্মুক্ত হৈ আছে। যদি আকৌ পুনৰ বৰষুণ আহে, আকৌ ব্ৰহ্মাজান নৈ ভেনে ফুটুকাৰে বাঢ়িব, আকৌ বিস্তীৰ্ণ অঞ্চল প্লাবিত হ'ব, তাক লৈ শংকিত হৈ আছে গহপুৰৰ যি জলসম্পদ বিভাগ আছে। অতি ক্ষিপ্ৰতাৰে কিন্তু এই মথাউৰিৰ কাম আৰম্ভ কৰিব লাগে। তেওঁলোকে লেহেমীয়া কৰি থাকিলে নহ'ব। স্থানীয় ৰাইজে এই কথা আমাক জনাইছে, কাৰণ যিকোনো মুহূৰ্তত আকৌ বৰষুণ আহিলে আকৌ বিপদ আহিব পাৰে। বৃহৎ অংশ মথাউৰিয়া ব্ৰহ্মাজান নৈ সহায় নিছে। এয়া দৰিয়াঘাট অঞ্চল, গৰুবন্ধা বা ব্ৰহ্মাজানৰ বিভিন্ন প্ৰান্তত এই গৰু ধৰাকে ধৰি বিভিন্ন প্ৰান্তত সেনেদৰে ক্ষয় ক্ষতি হ'ব। আকৌ পুনৰ যদি পানী বাঢ়ে, মই আপোনাৰ ওচৰলৈ আহিম। মথাউৰিটো এনেকৈ আছে এতিয়া। আজিৰ দিনটোৰ ভিতৰত মথাউৰিটোৰ কাম আৰম্ভ কৰিব লাগে, কিয় আকৌ যদি পানী বাঢ়ে আমি এনেদৰে ডুবিয়ে থাকিম। আমাৰ এয়া খেতি পথাৰ অনেক অনিষ্ট হৈছে আৰু আমি এতিয়া যেতিয়া অৰুণাচলত পানী হ'ব আকৌ আমি ডুবিয়ে থাকিম। অতি সোনকালে আজিৰ দিনটোত আমাৰ মথাউৰিখন বান্ধি দিব লাগে। আমাৰ অহা যোৱা কৰিম কেনেকৈ? আমি মথাউৰিটো যদি আজিৰ দিনটোত বান্ধি নিদিয়ে, তাৰ বাবে আমি জলসম্পদ বিভাগক আমি অনুৰোধ কৰিছোঁ, আজিৰ পৰাই কাম আৰম্ভ কৰিব লাগে। আজিৰ পৰাই কাম আৰম্ভ কৰিব লাগে। নমস্কাৰ। বহু ক্ষয় ক্ষতি হ'ল আপোনালোকৰ? হ'ল, সেয়া খেতি অনিষ্ট হ'ল। আমি এতিয়া তাৰ বাবে চিন্তিত হৈছোঁ। আকৌ যদি এনেকৈ পানীয়ে বাঢ়ে, আকৌ যদি আৰু অকণমান আছে তাকো যদি নি আমাক এদায় কৰি দিয়ে, আমি খাম কি? আমাৰ ল'ৰা ছোৱালীক খুৱাম কি? তাৰ বাবে আমি অনুৰোধ কৰিছোঁ যাতে জলসম্পদ বিভাগে আমাক সোনকালে ৰাস্তাটো বান্ধি দিয়ে। কৃষ্ণ সোনকালে যাতে বনাই দিয়ে, যি নিৰ্মাণ কৰি দিয়ে মথাউৰিটো, কাৰণ তেওঁলোক শংকাত আছে। দাদা, আপুনি ওচৰৰে এজন ব্যক্তি, গতিকে দেখি চাবলৈ আহিলে। উন্মুক্ত হৈ আছে মথাউৰিটো এতিয়াও। মথাউৰিটো মানে সোনকালে বান্ধিলে মানে ৰাইজৰ ভাল হয়, নহ'লেতো খেতি বাতি বহুত লোকচান কৰিছেই। আৰু আকৌ যদি আজিকালিৰ ভিতৰত যদি নেবান্ধে তেতিয়া বহুত মাটিৰ লোকচান কৰি দিব ৰাইজৰ। যথেষ্ট ক্ষয় ক্ষতি হৈছে, ক্ষতি যথেষ্ট হৈছে মানুহৰ। হয়, এয়া হৈছে ব্ৰহ্মাজান নৈয়ে ছিঙি নিয়া যি দৰিয়াঘাট বা গৰুবন্ধা আৰু এই ওচৰৰ যিসমূহ গাঁও আছে, সকলোতে আচলতে এক প্ৰকাৰৰ কালিৰ দিনটোত অনিষ্ট সাধন কৰিলে। খেতি পথাৰে হওক, মানুহৰ ঘৰত পানী সোমাই, হাঁহ কুকুৰা উটুৱাই নিলে কিছু লোকৰ। তাৰ পাছত এই অংশতে ছিঙিছিল, মুখ্য অংশ ইয়াতে ছিঙিছিল আৰু ইয়াৰ পৰাই পানী বিস্তাৰিত হৈ পৰিছিল বিভিন্ন অঞ্চলসমূহলৈ। আৰু তাৰ পাছত এতিয়া স্থানীয় ৰাইজে বা ওচৰ চুবুৰীয়া ৰাইজে এতিয়া অনুৰোধ জনাইছে যাতে আজিৰ দিনটোৰ পৰাই জলসম্পদ বিভাগে কাম আৰম্ভ কৰে আৰু যেইদিন লাগে সেইদিনত কাম সমাপ্ত হ'ব, কিন্তু আজিৰ পৰাই
কাম আৰম্ভ কৰিবলৈ স্থানীয় যিসকল ৰাইজ আছে তেওঁলোকে আহ্বান জনোৱা পৰিলক্ষিত হৈছে, কিয়নো তেওঁলোকে প্ৰতিটো মুহূৰ্তত শংকা আৰু ভয়ত ভুগি থকা দেখা গৈছে। কাৰণ অৰুণাচল প্ৰদেশত যদি পুনৰ বৰষুণ দিয়ে, পুনৰ আকৌ ব্ৰহ্মাজান নৈ বাঢ়ি আহিব বা তাৰ গহপুৰৰ বিভিন্ন নৈসমূহ বাঢ়ি আহিব আৰু এই ভগ্ন মথাউৰিয়ে পুনৰ পানী হুৰা সোমাই আকৌ ৰাইজৰ আলৈ আহুকালৰ সৃষ্টি হ'ব। গতিকে জলসম্পদ বিভাগক তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিছে যে আজিৰ দিনটোৰ পৰাই ইয়াত কাম আৰম্ভ কৰক, আজিৰ পৰাই যি ভগ্ন মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰক, এই দাবী স্থানীয় ৰাইজে জনোৱা পৰিলক্ষিত হৈছে। লাইভ আৱাৰত সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। বিধ্বংসী বানত মৃতকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি। এতিয়াও বানৰ কবলত ১৪খন জিলাৰ ৩৮টা ৰাজহ চক্ৰ। দুৰ্যোগ প্ৰশমন বিভাগে সদৰি কৰিছে এই তথ্য। এই বানাক্ৰান্ত জিলাসমূহ হৈছে গোলাঘাট, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, বিশ্বনাথ, ধেমাজি, কামৰূপ মহানগৰ, যোৰহাট, শোণিতপুৰ, তিনিচুকীয়া, নগাঁও, দৰং আৰু কাৰ্বি আংলং। ১৪খন জিলা বানত আক্ৰান্ত, য'ত নেকি এই পৰ্যন্ত ৯৫ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা। মৃতকৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, কাৰণ এতিয়াও নিখোজ হৈ আছে উজনিৰ ৩ জিলাত কেইবাজনো লোক। দুৰ্যোগ প্ৰশমন বিভাগে সদৰি কৰা তথ্য অনুসৰি বানৰ কবলত ১৪খন জিলাৰ ৩৮টা ৰাজহ চক্ৰ। বানত আক্ৰান্ত জিলাকেইখন হৈছে গোলাঘাট, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, বিশ্বনাথ, ধেমাজি, কামৰূপ মহানগৰ, যোৰহাট, শোণিতপুৰ, তিনিচুকীয়া, নগাঁও, দৰং আৰু কাৰ্বি আংলং। ইফালে দৰিকা নদীৰ পানী আজিও বিপদসীমাৰ ওপৰেৰে বৈ থকাত শিৱসাগৰৰ বহু অঞ্চল প্লাবিত হৈ আছে। বিশেষকৈ বেতবাৰী মৌজাৰ গন্ধিয়া, নপাম, কোঁৱৰগাঁও, নিমাইজান, বেতনী পাম, ভাধৰা কৃষি পাম নিগম, পাণবেচা মৌজাৰ লৰাপুটা, লুৰুকি আদি অঞ্চলসমূহ বানপানীত ডুব গৈ আছে। আনহাতে এই ঠাইসমূহলৈ কঠীয়া যোগান ধৰিলৈ এইবাৰ যে ৰোপণ কৰিব নোৱাৰিব সেয়া নিশ্চিত। এনে পৰিস্থিতিত অধিক উদ্বিগ্ন হৈ পৰিছে কৃষক ৰাইজ। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি কিছু উন্নতি হৈছে যদিও এতিয়াও বহু অঞ্চল তথা বহু সংখ্যক গাঁও বানত প্লাবিত হৈ আছে, ডুব গৈ আছে। বিশেষকৈ দৰিকা নদীৰ বাঢ়নী পানীয়ে যিবিলাক গাঁও প্লাবিত কৰিছিলে তাত এতিয়াও পানী আছে। দৰিকা নদীৰ সেই পানী ওলাই যোৱাৰ বৰ্তমান বিশেষ সুবিধা নথকাৰ বাবে বৃহত্তৰ এলেকা বৰ্তমানেও পানীত ডুব গৈ আছে। শিৱসাগৰৰ যি নিমাইজান এলেকা, ভাধৰা অঞ্চল, গন্ধিয়া নপাম গাঁও, গন্ধিয়া নপাম কোঁৱৰগাঁও, ২ নং গাঁও, কলাপথাৰ আদি অঞ্চলসমূহৰ বহু পৰিয়ালৰ বাসগৃহ বৰ্তমানেও বানত ডুব গৈ আছে। মই পৰিৱেশ এই ঠাইখিনি হৈছে গন্ধিয়া নপাম গাঁও। মই দেখুৱাইছো পৰিৱেশ। মই বৰ্তমান এই ঠাইখিনিলৈ বাতৰি সংগ্ৰহৰ বাবে ভূঁ লৈ আহিবলগীয়া হৈছে, কলৰ ভূঁ। গতিকে এতিয়াও অহা যোৱা কৰাৰ যাতায়াতৰ বাট পথসমূহ ইয়াত ডুব গৈ আছে পানীত। এইখন মই দেখুৱাইছো, এইখন এখন কঠীয়াতলী আছিলে। এই এতিয়াও এখন ট্ৰেক্টৰ এনেধৰণে পানীত ডুব গৈ আছে। আজি ১৭ দিন হ'ল, ১৭ দিনে এই দৰিকা নদীৰ যিখিনি পানী সোমাইছিলে এই পানীসমূহ ওলাই যোৱা নাই। মই এগৰাকী ব্যক্তি আছে, দাদা কেনেকুৱা ধৰণৰ কি ক্ষয় ক্ষতি হ'ল, আজি অত দিনে ক'ত কটাইছে, কেনেধৰণে আছে? মই আজি ১৭ দিনে প্ৰায় ৰাস্তাতে গৈ থাকিবলগীয়া হৈছে। আমাৰ যিটো বাঁহগড় ৰাস্তা তাতে আছোগৈ আৰু ঘৰলৈ প্ৰায় আহিব নোৱাৰা হৈ আছো, কিয়নো পানী একদম ভৰ্তি হৈ আছে ঘৰত। পদূলিটো অৱস্থাই নাই এতিয়া, প্ৰায় কেতিয়া শুকাই এতিয়া আমাৰ মেইন পদূলিটো ৰাস্তাটো কথা আছে। ৰাস্তাটো মানে কেতিয়া শুকাব কি হ'ব, এতিয়া অহা যোৱা আমাৰ মেইন ৰাস্তাটোৱে ডুবি আছে। হয়, এই সমস্যাত কি লোকচান হৈছে? যিহেতু ১৭ দিন হ'ল, লোকচান মানে বিশেষ ভিতৰৰ কাপোৰ কানিবোৰতো চব লোকচানেই হ'ল ধৰক। বাকী দুটা এটা ধৰক বাচিছে আৰু পিন্ধা কাপোৰকেইটা বাচিছে, বাকী পিন্ধি থকাকেইটা বাচিছে। আৰু ধান চাউল এইবিলাক ধানো প্ৰায় ডুব গৈছে, পানীৰ তলত গ'ল। অকল ওপৰৰ ধানখিনিহে বাচিছে, তলৰখিনিতো এতিয়া কঠীয়া জগিলেগে ধৰক। বাকী আৰু ক্ষয় ক্ষতি ইয়াত গৰু ছাগলী মৰিছে? গৰু ছাগলীকেইটা বাৰু আছে। পুখুৰী ফিচাৰী মাছ আছিলে বহুত,
সেই মাছখিনি ওলাই গ'ল ধৰক। তাৰপিছত কুকুৰা অলপ আছিলে, কুকুৰাও সেইবোৰ মৰিলে। হাঁহকেইটাতো বেছি এতিয়া নাপাত্তাই হ'ল, ক'ত গ'ল। হয়, উপাৰ্জন বুলিবলৈ কি উপাৰ্জন আছিলে? বুলি ক'বলৈ দিন হাজিৰা কাম কৰোঁ। এতিয়া বন্ধ আছে নেকি? এতিয়াতো ক'ত চব বন্ধ হৈ আছে, চবতো ডুবিয়ে আছে, এতিয়াতো ক'তনো কাম চলিব। হয়, এই পৰিৱেশ মই দেখুৱাইছোঁ। এইবিলাকে হৈছে পৰিৱেশ। যিহেতু আজি 17টা বাঢ়নি পানী ইয়াত ওলাই যোৱা নাই। ইয়াত যিখিনি দৰিকা নদীৰ পানী সোমাইছিলে সেয়া পানী এতিয়াও একঁকাল এবুকু পৰ্যন্ত আছে। পথাৰতো এডিঙি পৰ্যন্তও হৈছেগৈ। মানুহৰ ঘৰৰ ভিতৰতে একঁকাল পৰ্যন্ত পানী আছে, ৰাস্তাসমূহ বুৰি আছে। গতিকে দিন যিমানেই বাঢ়িছে সিমানেই এই মানুহখিনি আচলতে অধিক জুৰুলা হৈ পৰিছে। কাৰণ এটা দুটা দিন নহয়, 17টা দিনে ঘৰ বাৰী এৰি তেওঁলোকে পথৰ ওপৰত আশ্ৰয় লৈ আছে, ওখ বাঁহঘৰৰ ওপৰত আশ্ৰয় লৈ আছে। আৰু ঘৰসমূহ যিবিলাক কেঁচা ঘৰ আছিলে সেই কেঁচা ঘৰসমূহ বেৰসমূহ লাহে লাহে পচি ভাগিবলৈ ধৰিছে, খুটাসমূহ ভাগিছে, হাউলি পৰিছে, ঘৰ এনেধৰণেই আছে। আৰু এইখন মই দেখুৱাইছোঁ, এইবিলাক এলেকাত আৰু খেতি এবাৰ যে কৰাটো সম্ভৱ নহয়গৈ, কঠীয়া পালেও যে সম্ভৱ নহয়গৈ, সেয়া প্ৰায় নিশ্চিত। কাৰণ এই পানী শুকাবলৈ হ'লে আৰু বহুদিন লাগিব, আৰু তেতিয়ালৈ হয়তো খেতি পৰিৱেশটো, ধান খেতি কৰাৰ পৰিৱেশটো নাথাকিবগৈ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি পুনৰ জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অমৃত প্ৰভা মহন্তৰ। ন্যায়াধীশ ৰবীন ফুকনৰ আদালতত আজি হ'ব শুনানি। পূৰ্বে সত্ৰ আদালতে নাকচ কৰিছিল অমৃত প্ৰভাৰ জামিন। ফাষ্ট ট্ৰেক আদালতেও নাকচ কৰিছিল অমৃত প্ৰভাৰ জামিন। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযুক্ত অমৃত প্ৰভা মহন্ত পুনৰ জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল অমৃত প্ৰভা মহন্তই। ন্যায়াধীশ ৰবীন ফুকনৰ আদালতত হ'ব আজি শুনানি। উল্লেখযোগ্য যে পূৰ্বে সত্ৰ আদালতে নাকচ কৰিছিল অমৃত প্ৰভাৰ জামিন। কেৱল অমৃত প্ৰভাই নহয়, অন্যতম অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ জামিন নাকচ কৰিছিল ফাষ্ট ট্ৰেক আদালতে আৰু সত্ৰ আদালতে। ইয়াৰ সৈতে সময় হ'ল লাইভ আৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।